জুবিনদাৰ মৃত্যুৰ পিছত মনটো বেছি এটা ভাল নাছিল যদিও ঘৰৰ পৰা ওলাব লগা হ'ল ৰিচাৰ্ডৰ কাৰণে। সি এইবাৰ জেদ কৰিছে মই নগ'লে সিও নাযায় চুলি কাটিবলৈ। চুলি কটাটো বহুত জৰুৰী আছিল কাৰণ চুলি বহুত দীঘল দীঘল হৈ গৈছিল যিহেতু বহুত বেছি গৰম। চাকচোন কিমান হেণ্ডচাম লাগিছে মোৰ বাবাটো। তাৰপিছত ইয়াৰ পৰা আমি ওলাওঁতে মই এবাৰ চাৰিওফালে চালোঁ, সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত। পূজাৰ আগত গৈছিলোঁ, ভিডিঅ'টো কৰি ৰাখিছিলোঁ যদিও আপলোড কৰা হোৱা নাছিল। ব্যস্ত হ'বই লাগিব কাৰণ নিজৰ পেট আছে যদি কাম কৰিয়ে খাব লাগিব। তাৰ পৰা আমি ওলাই আহিলোঁ, আহি ডমিনজত আহিলোঁ। ৰিচাদে পিজ্জা বহুত ভাল পায়। সি ঘৰৰ পৰাই আমাক প্ৰমিছ কৰি আনিছিল পিজ্জা খুৱাম নে নাই। তাৰপিছত ইয়াত আহি এটা পিজ্জা অৰ্ডাৰ কৰিছোঁ আৰু পিজ্জাটো চাই তাৰ ৰিয়েকশ্যনটো আপোনালোকে চাব, কিমান কিউট লাগিছে নহয়নে বাৰু। তাৰপিছত অলপ শ্বপিং কৰিলোঁ, শ্বপিং কৰি পেলাই ঘৰলৈ উভতিলোঁ। ক্লক টাৱাৰৰ ওচৰত